চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলাৰী আৰু মাহৰ মাজতে দৰমহা লাভ কৰিব চৰকাৰী কৰ্মচাৰী। 1 তাৰিখৰ আগতে প্ৰয়োজন সাপেক্ষে ল'ব পাৰিব দৰমহা। কেৱল মাত্ৰ 1% সুদ পৰিশোধ কৰিলে লাভ কৰিব এডভান্স চেলাৰী। এই আঁচনিৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে মাহৰ মাজতে লাভ কৰিব দৰমহা। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম, চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলাৰী আৰু মাহৰ মাজতে দৰমহা লাভ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। 1 তাৰিখৰ আগতে প্ৰয়োজন সাপেক্ষে ল'ব পাৰিব দৰমহা। কেৱল মাত্ৰ 1% সুদ পৰিশোধ কৰিলে লাভ কৰিব এডভান্স চেলাৰী। আৰু এই আঁচনিৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে মাহৰ মাজতে লাভ কৰিব দৰমহা। আৰু এটা এইবাৰ যেতিয়া মই চিফ ছেক্ৰেটাৰীও আছিলে, আমি ডেভছত গৈছিলোঁ ছুইজাৰলেণ্ডত। এটা কোম্পানীয়ে আমাক আহি এটা প্ৰেজেণ্টেশ্যন দিছিলে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে। মোৰ দৰমহাটো 1 তাৰিখে হ'ব, কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল, বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে, তেওঁৰ ফিজটো আমি জমা দিব লাগে। 1 তাৰিখে দৰমহা পামেই, কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে। ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে। তাৰপিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব। 20 তাৰিখে মই দৰমহাটো আগতে লৈ ল'লোঁ, 1 তাৰিখে দৰমহা পালোঁ, I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ল'লোঁ হয়, কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম? মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয়, চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম। খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব, মেবি 1%, যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছোঁ, তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1%। কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম, তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব। মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক